অসম স্কুল টেক ইনফোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি এই ভিডিঅ'টোৰ জৰিয়তে শিক্ষা সেতু অসম এপৰ এটা ইম্পৰ্টেন্ট আপডেট আপোনালোকৰ আগত অৱগত কৰাব বিচাৰিছো প্ৰথমতে আপোনালোকে যদি কিছুমান এটেন্ডেন্সত সমস্যাৰ সন্মুখীন হৈছে তেন্তে আপোনালোকে প্ৰথমতে এপটো আপডেট কৰি ল'ব আপডেট কৰাৰ পিছত আপোনালোকে এটা বস্তু ইয়াত লক্ষ্য কৰিব নতুনকৈ এটা অন্তৰ্ভুক্ত কৰা হৈছে হেতু হৈছে MDM অৰ্থাৎ প্ৰত্যেক দিন ছাত্ৰ ছাত্ৰীৰ উপস্থিতি অনুসৰি বিদ্যালয় MDM দিয়াৰ ব্যৱস্থাটো কৰা হ'ব অৰ্থাৎ মিড ডে মিল যেটো আমি MDM বুলি কওঁ তাৰ ব্যৱস্থাটো কৰা হ'ব এতিয়া আপোনালোকে ইয়াৰ বাবে আমি কি কৰিব লাগিব যদি আপুনি MDM ৰ এই অপচনটোত ক্লিক কৰে আপোনালোকৰ এনেকে ধৰণৰ এটা ইন্টাৰফেস ওলাব য'ত আপুনি ডেইলি বেসিছত কিছুমান আপডেট কৰি থাকিবলগীয়া হয় আৰু এতিয়া ইয়াতে আপোনাক খুদা হৈছে ইজ MDM given today আজি MDM দিয়া হলনে যদি হল আপুনি yes কৰিব আৰু সাবমিট কৰি দিব যদি নাই হোৱা তেতিয়া হলে আপোনাৰ কিছুমান কাম থাকিব কৰিবলগীয়া ইয়াত লিখা আছে ৰিজন ফৰ নট প্ৰভাইডিং MDM today আজি আপুনি MDM কিয় দিয়া নাই তাৰ ৰিজনটো আপুনি ইয়াত আপলোড কৰিব লাগিব দিব লাগিব ইয়াত অপচন কিছুমান দিয়া আছে আপুনি যদি চাই দেখা পাব আপুনি যদি অপচনটোত ক্লিক কৰে আপুনি ইয়াত দেখা পাব ইয়াত লিখা আছে ফুড গ্ৰেইনছ নট এভেইলেবল যদি আপুনি আপোনাৰ খাদ্য বস্তু যদি উপযুক্ত পৰিমাণে উপলব্ধ নহয় তেতিয়া আপুনি এটো ক্লিক কৰিব লাগিব কুক নট এভেইলেবল যদি ৰান্ধনি নাই তেতিয়া আপুনি এটো বস্তু দিব লাগিব ফিউল তাৰছত ইনগ্ৰেডিয়েন্টস নট এভেইলেবল যদি অনান্য মানে ধৰিলোৱা খৰি নাই বা গেছ নাই এনে ধৰণৰ কাৰণে যদি আপুনি মিড ডে মিল দিয়া নাই আপুনি এটো ক্লিক কৰিব লাগিব packages not received from NGO তাৰমানে আপোনাৰ যেটো পেকেজ পাবলগীয়া থাকে হেতু NGO বা পোৱা নাই হলিডে ইন স্কুল এণ্ড আদাৰ ৰিজন আৰু হেদিনাখন হয়তো কিবা হলিডেও হ'ব পাৰে হলিডে হোৱাৰ কাৰণে আপুনি MDM দিয়া নাই বা অনান্য যদি কিবা কাৰণ থাকে আপুনি হেতু সিলেক্ট কৰি তাৰ ৰিজনটো আপুনি দিব লাগিব তাৰ পিছত ইয়াৰ উপৰিও কিছুমান ৰিজন থাকিব পাৰে যাৰ বাবে আপুনি MDM ৰ যিখিনি খাদ্য হেতু প্ৰদান কৰিব পৰা নাই কাৰণ বিভিন্ন সময়ত বিভিন্ন সমস্যা বিদ্যালয়ত সন্মুখীন হৈ থাকে আৰু সেই গতিকে আপোনালোকৰ ইয়াৰ সুবিধাৰ্থে এনে ধৰণৰ অপচনবোৰ উপলব্ধ কৰাই দিছে যাতে কোনো বিদ্যালয়ৰ প্ৰধানজনে বা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী অৰ্থাৎ বিদ্যালয়ৰ যি MDM চলাই থাকে তেওঁলোকে যাতে সমস্যাৰ সন্মুখীন নহয় গতিকে ইয়াত লিখা আছে আপোনালোকৰ সাব ৰিজন ফৰ নট প্ৰভাইডিং MDM টুডে গতিকে ইয়াত লিখা আছে আপুনি যদি চাই ফুড গ্ৰেইনছ নট ৰিসিভ মানে ফুড গ্ৰেইনছটো যদি আপুনি পোৱা নাই তেতিয়াও আপুনি হয়তো MDM টো দিব নোৱাৰা হ'ব পাৰে আকৌ লিখা আছে ফুড গ্ৰেইনছ ড্যামেজ কেতিয়াবা ফুড গ্ৰেইনছ ড্যামেজ হৈ যায় আপোনালোকৰ যিবোৰ খাদ্যৰ কাৰণে যিবোৰ বস্তু থাকে সেইবোৰ ড্যামেজ হৈ যাব পাৰে আপুনি হয়তো বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয় বস্তুবোৰ কালেকচন কৰে হয় কালেকচন কৰি আপুনি হয়তো গুটাই থব পাৰে MDM ৰ খাদ্য যেতিয়া গুটাই থয় হয়তো কেতিয়াবা ড্যামেজ হৈ যায় তেনে ক্ষেত্ৰত আমি সেই ড্যামেজ খাদ্যটো ছাত্ৰ ছাত্ৰীক আমি খুৱাব নোৱাৰো গতিকে হেতু বস্তু এটা ৰিজন আপোনাৰ হ'ব পাৰে ইনসাফিসিয়েন্ট ফুড গ্ৰেইনছ কেতিয়াবা কি হয় ইনসাফিসিয়েন্স হয় ফুড গ্ৰেইনছ কম হৈ যাব পাৰে গতিকে এইখিনিৰ ক্ষেত্ৰতো আপুনি মিড ডে মিল নিদিবও পাৰে সেই কথা আপুনি ইয়াত উল্লেখ কৰি দিব লাগিব স্পষ্ট ৰূপত যদি আপুনি এইবোৰ কাৰণে মিড ডে মিলটো দিয়া নাই আপুনি প্ৰথমতে ফুড গ্ৰেইনছ নট এভেইলেবল অপচন দিয়াৰ পিছত ইয়াৰ কিছুমান সাব ৰিজন আপোনালোকে সিলেক্ট কৰিব পাৰিছিলে ঠিক একে ধৰণে যদি কুক নট এভেইলেবল যদি আপুনি ক্লিক কৰে তাতো কিছুমান সাব ৰিজন থাকিব যেনেকৈ ধৰি লোৱা কুক স্যালাৰি নট পেড কুকক স্যালাৰি দিয়া হোৱা নাই কুক কোয়েটেড মানে কুকে হয়তো চাকৰিটো এৰিলে বা গুচি গ'ল কুক হেল্থ কণ্ডিশ্যন বেয়া হ'ব পাৰে বা হেল্থ প্ৰবলেম হ'ব পাৰে এইখিনি কথা আপোনালোকে ইয়াত ক্লিক কৰিলে বস্তুখিনি দেখা পাব যেনেকৈ এতিয়া যদি ফিউলৰ কথা যদি ক্লিক কৰে তেতিয়া ইয়াতো আপুনি কিছুমান অপচন পাব ইনসাফিসিয়েন্ট ফান্ড ফৰ কুকিং ইনসাফিসিয়েন্ট ইনগ্ৰেডিয়েন্টস এইবোৰ থাকিব পাৰে ইনসাফিসিয়েন্ট ফিউল এনেকৈ ধৰণৰ অপচনবোৰ আপোনালোকৰ ওলাই থাকিব আপোনালোকে প্ৰত্যেকটো অপচন যদি ক্লিক কৰিবলগীয়া হয় যদি অন্যথা যদি আপুনি দিছে তেতিয়াহলে আপোনালোকৰ ইয়াৰ কোনো ধৰণৰ অসুবিধা নহব আপুনি সিধা yes কৰি পিনে সাবমিট বাটনটো ক্লিক কৰি দিলেই আপোনালোকৰ হেতু বস্তুটো ওলাই যাব আৰু এই বস্তুটো কেৱল আপুনি ইয়াত লিখা আছে নোট এটা চাব ইউ ক্যান অনলি আপডেট দিস ওয়ান্স ডেইলি মানে এবাৰহে আপুনি দিনটোত এবাৰহে আপডেট কৰিব পাৰিব যদি আপুনি দুবাৰ আপডেট কৰিব বিচাৰে তেতিয়া নোৱাৰিব কাৰণ কেতিয়াবা কি হয় ছাত্ৰ ছাত্ৰী গণনা কৰোতে আপোনালোকৰ অসুবিধা এটা হৈ যাব পাৰে আপুনি ফুড গ্ৰেইনছ নিদিলু বুলি যদি এবাৰ সাবমিট কৰি দিলে তাৰমানে সাবমিট হৈ গল আপুনি পিছৰবাৰ আকৌ দিলু বুলি আপুনি দেখাব নোৱাৰিব সেই কথাটো
আপোনালোকে অত্যন্ত গুৰুত্ব সহকাৰে ল'ব অন্যথা কেতিয়াবা আপোনালোকে বিপদত পৰিব পাৰে গতিকে এই সৰু ইনফৰমেশ্যনটো দিবৰ কাৰণে আজি ভিডিওটো প্ৰস্তুত কৰিছিলোঁ ভিডিও যদি ভাল পাইছে প্লিজ লাইক শেয়াৰ কমেন্ট কৰি দিব ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং